অসম চৰকাৰ 2.0 যিটো নিযুত মইনা আঁচনি ছাত্ৰীসকলক যেহেতু আমাৰ কাৰ্পক হায়াৰ ছেকেণ্ডেৰী প্ৰথমবাৰ কাৰণে যিটো আঁচনি লাভ পাইছে সেই বাবে অসম চৰকাৰলৈ মই বহুত বহুত ধন্যবাদ থাকিল। তাৰে আজিৰ এই আঁচনিৰ যোগেৰে প্ৰথমবাৰ বাবে আমাৰ কাৰ্পক হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰীৰ প্ৰথম বৰ্ষৰ 28জন ছাত্ৰীয়ে পাইছে এই সুযোগ। তাৰ বাবে অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ থাকিল। প্ৰত্যেক স্কুলত মানে আমাৰ নিযুত মইনা ছোৱালীবিলাকৰ শিক্ষা গ্ৰহণৰ সমস্যা সেই সমস্যা দূৰ কৰিবৰ কাৰণে অহা যোৱাৰ বেছিকৈ আৰু আমাৰ ষ্টুডেণ্টবিলাকৰ লাগতিয়াল কিছুমান আছে সেই লাগতিয়ালখিনি মা দেউতাকৰ পৰা অৰ্থনৈতিক দুৰৱস্থাত দেখি সিহঁতক মানে সেই সুযোগ সেই সুবিধাটো এই টকাৰেদি মানে সিহঁতে কিনিব পাৰিব। যেনিবা পেঞ্চিলৰ পৰা আৰম্ভ কৰি কিছুমান লাগতিয়াল সেই লাগতিয়ালখিনি কিনিব পাৰিব। লগতে আকৌ অহা যোৱাৰ স্কুলত অহা যোৱাৰ কাৰণে সেই অহা যোৱাৰ কাৰণেও আমাৰ এইটো লগতে ব্যৱস্থা কৰা হৈছে। আৰু লগতে অকল মানে নিযুত মইনা বুলি নহয়, যদি ছোৱালীজনী যদি পাৰ্চেণ্টেজ মানে অধিক হয় বা 90% হয়, 93 এবভ% হয়, তেনে সেই এই ছোৱালীবিলাকৰ কাৰণে স্কুটি দিয়া এটা প্ৰগ্ৰেম কৰা আছে। আৰু লগতে ল'ৰাবিলাকৰ কাৰণেও বাইক দিয়া এই প্ৰগ্ৰেম আমাৰ আসাম গভৰ্ণমেণ্ট তৰফৰ পৰা মানে প্ৰচাৰ অভিযান চলাই আছে। আৰু সেইকাৰণে আজিও মানে নিযুত মইনা 2 এই বছৰ আৰু অহা বছৰ 3 হ'ব, এনেকুৱা গৈ থাকিব যাতে 10,000 গৈ পায়, 10 লাখ গৈ পায়। সেই 10 লাখটো 28 জনী দিয়া হৈছে। আৰু